এট ফাৰ্ষ্ট তোমালোকক ওয়েলকাম জনাইছো আমাৰ ABC কোচিং আসাম এই চেনেলটোলৈ। এই যেটো তোমালোকে ক্লাস কৰিবলৈ গৈ আছে এই ক্লাসটো ক্লাস 9 ক্লাস 10 ক্লাস ফার্স্ট ইয়ার ক্লাস সেকেন্ড ইয়াৰৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় আৰু আজিৰ এই ক্লাছত আমি ভয়েস চেঞ্জ শিকিম আমি ভয়েস চেঞ্জ কৰিম কেৱল মাত্ৰ আজিৰ এই ক্লাছতে নহয় আজি এই ক্লাস 1001 ক্লাস নম্বৰ ক্লাস 5 ক্লাস 6 পৰ্যন্ত 6টা 7টা পাৰ্টত আহিব আমাৰ এই যেটো আমাৰ ভয়েসেস আছে বেসিকৰ পৰা এডভান্স লৈ আমি গতি কৰিম বেসিক বস্তুৰ পৰা বেসিক ভয়েস চেঞ্জৰ পৰা আৰম্ভ কৰি পিনে এডভান্স লেভেলৰ ভয়েস চেঞ্জ পৰ্যন্ত আমি শিকিম গতিকে তোমালোকে এতিয়ালৈ যদি তোমালোকে সাবস্ক্ৰাইব কৰি লোৱা নাই তোমালোকে সাবস্ক্ৰাইব কৰিব পাৰা লগতে আমাক ফেসবুকত ইনষ্টাগ্ৰামত ইউটিউবত তোমালোকে সুন্দৰকৈ ফলো কৰিও ল'ব পাৰা ঠিক আছে সো বলা আজি আমি আমাৰ ক্লাছটো আৰম্ভ কৰি আছো ঠিক আছে সো আশা কৰো তোমালোকে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰি দিবা ভয়েস মানে কি ভয়েস মানে হল বাচ্য ভয়েস মানে কি ভয়েস মানে হল কি বাচ্য ঠিক আছে ভয়েস মানে বাচ্য সো ভয়েস দুই প্ৰকাৰৰ কি ভয়েস এটা হল এক্টিভ ভয়েস আৰু আনটো হল কি পেসিভ ভয়েস ভয়েস দুই প্ৰকাৰৰ কি এটা হল এক্টিভ ভয়েস আৰু আনটো হল কি পেসিভ ভয়েস এক্টিভ ভয়েসক আমি ক'ব পাৰো যে ডাইৰেক্ট আৰু ইনডাইৰেক্ট আমাৰ যেটো আমাৰ ইনডাইৰেক্ট আছে ইনডাইৰেক্টত আমি কি বুলি ক'ব পাৰো পেসিভ ভয়েসক ক'ব পাৰো ডাইৰেক্টলি যদি আমি কথা পাতো ডাইৰেক্টলি যদি আমি কোনো কাৰোবাক কিবা এটা কথা কওঁ তেনেহলে এটো কি হ'ব আমাৰ এক্টিভ ভয়েস হ'ব আৰু ইনডাইৰেক্টলি যদি আমি কোনো এটা কথা কওঁ তেন্তে আমাৰ কি হৈ যাব পেসিভ ভয়েস হৈ যাব যেনেকৈ ডাইৰেক্টলি কি কথা কৈ আছো মই ভাত খাওঁ ডাইৰেক্টলি কৈ আছো তেনেহলে এটো কি হ'ব আমাৰ এক্টিভ ভয়েস হৈ যাব ইনডাইৰেক্টলি কথা কি কৈ আছো মোৰ দ্বাৰা ভাত খোৱা হৈছে তেনেহলে এইটো কথা কেনেকৈ হ'ব ইনডাইৰেক্টলি কৈ আছো গতিকে এইটো কি হ'ব আমাৰ পেসিভ ভয়েস হৈ যাব ঠিক আছে সো আমি বুজিলো ভয়েস দুই প্ৰকাৰৰ হয় ভয়েস মানে বাচ্য ভয়েস মানে হল কথা কোৱাৰ ধৰণ এটা বুজাই আছে ঠিক আছে সো ভয়েস দুই প্ৰকাৰৰ এটা হল এক্টিভ ভয়েস আৰু আনটো হল কি পেসিভ ভয়েস আৰু মই কি কৈ আছো যে এক্টিভ ভয়েসক যদি আমি যদি ডাইৰেক্টলি কাৰোবাক কিবা এটা কথা কম হেতু আমাৰ এক্টিভ ভয়েসত আহি যাব আৰু যদি আমি কাৰোবাক কিবা এটা কথা ইনডাইৰেক্টলি কম তেনেহলে হেতু কি আহি যাব আমাৰ পেসিভ ভয়েসত আহি যাব ঠিক আছে এতিয়া আমি এক্টিভ ভয়েস আৰু পেসিভ ভয়েস কৰাৰ সাধাৰণ যিবিলাক বেসিক নিয়ম সেই নিয়মবিলাক আমি পঢ়িম সো এক্টিভ ভয়েস আৰু পেসিভ ভয়েস কৰাৰ নিয়মবিলাক আমি এতি কৰিবলৈ যত্ন কৰি আছো বা পঢ়িবলৈ গৈ আছো ঠিক আছে সো এক্টিভৰ পৰা পেসিভ ভয়েস কৰাৰ সাধাৰণ কিছুমান নিয়মবিলাক হল নাম্বার 1 নিয়ম এক্টিভ ভয়েসৰ যেটো আমাৰ সাবজেক্ট আছে এক্টিভ ভয়েসৰ সাবজেক্ট পেসিভ ভয়েসৰ সদায় কি হৈ যায় অবজেক্ট হৈ যায় মনত ৰাখিবা এক্টিভ ভয়েসৰ সাবজেক্ট পেসিভ ভয়েসত কি হ'ব অবজেক্ট হৈ যাব মই কেনেকৈ বুজাই দিম তোমাক ইয়াত মই তোমালোকক বাৰে এইটোই কথা কম যে subject become object আৰু object become subject আৰু এক্টিভ ভয়েসৰ যেটো আমাৰ অবজেক্ট আছে অবজেক্ট টু পেসিভ ভয়েসত গৈ কি হৈ যায় সাবজেক্ট হৈ যায় এইখিনি কথা প্ৰত্যেকটো ক্ষেত্ৰতে হ'ব ভয়েস চেঞ্জ যেতিয়াই কৰিম তেতিয়াই এইখিনি কথা আমি মনত ৰাখিম যে subject become object become subject active ভয়েসৰ subject to passive ভয়েসৰ object হয় আৰু active ভয়েসৰ object to passive ভয়েসত কি হৈ যায় আমাৰ subject হৈ যায় ঠিক আছে ওকে দুই নম্বৰ কি কৈ আছে active ভয়েসৰ পৰা passive ভয়েস কৰাৰ সময়ত verb to passive ভয়েসত verb to সদায় কি হয় v3 হয় passive ভয়েস যদি আমি passive ভয়েস কৰিম ইনডাইৰেক্টলি কথা কম তেতিয়া আমি মনত ৰাখিম যে কি verb যেটো আছে আমাৰ verb to সদায় কি হ'ব আমাৰ v3 হ'ব v3 মানে কি past participle from হ'ব ঠিক আছে ওকে 3 নম্বৰ কি কৈ আছে পেসিভ ভয়েসত অবজেক্ট লিখাৰ আগত পেসিভ ভয়েসত যদি আমি অবজেক্ট লিখিম অবজেক্ট লিখাৰ আগত আমি কি কৰিম সদায় এটা প্রিপজিশন ব্যবহার কৰিম বা প্রিপজিশন ব্যবহার কৰা হয় ঠিক আছে আমি মনত ৰাখিম যে পেসিভ ভয়েসত এক্টিভ ভয়েসৰ সাবজেক্ট টু যেতিয়া পেসিভ ভয়েসত অবজেক্ট হ'ব তেতিয়া আমি অবজেক্ট লিখাৰ আগত কি ব্যবহার কৰিম প্রিপজিশন ব্যবহার কৰিম যেনেকৈ আমি মাজে টু ব্যবহার কৰো মাজে ম্যাক্সিমাম টাইমত বাই ব্যবহার কৰো কেতিয়াবা কাৰোবাৰ লগত আমি কি ব্যবহার কৰো উইথ ব্যবহার কৰো এনেকৈ বহুত আমাৰ কি আছে প্রিপজিশন আছে ঠিক আছে 4 নম্বৰ নিয়মটো কি কৈ আছে এক্টিভ ভয়েসৰ টেন্স অনুযায়ী পেসিভ ভয়েসৰ টেন্সৰ পৰিৱৰ্তন হয় এক্টিভ ভয়েসৰ টেন্স অনুযায়ী পেসিভ ভয়েসৰ টেন্সৰ পৰিৱৰ্তন হয় আমি এক্টিভ ভয়েসটো আগত চাব লাগিব যিকোনো এটা ভাবি লোৱা যে এটা কোশ্চেন আছে কোশ্চেনটো কোন ভয়েসত আছে এটো আগত চাব লাগিব যে এক্টিভ ভয়েস নে পেসিভ ভয়েস মানি লোৱা যে আমি গম পালো যে এটো এক্টিভ ভয়েসত আছে তাৰ পিছত আমি চাব লাগিব কি তাৰ পিছত চাব লাগিব কোশ্চেন যেটো আমাৰ দিয়া আছে কোশ্চেনটো কোন টেন্সৰ হয় যদি প্ৰেজেন্ট ইনডিফিনিট টেন্স তেনেহলে এই প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ভয়েস চেঞ্জ কৰাৰ নিয়ম বেলেগ ঠিক আছে যদি প্রেজেন্ট কন্টিনিউয়াস হয় ইয়াৰ ভয়েস চেঞ্জ কৰাৰ নিয়ম বেলেগ যদি প্রেজেন্ট পারফেক্ট হয় ইয়াৰ ভয়েস চেঞ্জ কৰাৰ নিয়ম বেলেগ গতিকে সব বিলাকৰ নিয়ম বেলেগ আজি আমি খুব সুন্দৰকৈ বেসিকৰ পৰা আৰম্ভ কৰিম যি সকল নুবুজা ষ্টুডেন্ট সিহঁতেও বুজিব পাবে আজি আমাৰ এই ক্লাছটো গতিকে তোমালোকে চাই থাকা যে আমাৰ এই ক্লাছটো ঠিক আছে বহুত মজা লাগিব টেন্স অনুসৰি পৰিৱৰ্তন টেন্স অনুসৰি আমি কেনেকৈ পৰিৱৰ্তন কৰো টেন্স অনুসৰি কেনেকৈ আমি চেঞ্জেস কৰো ঠিক আছে সো কি কৈছে
এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস লৈ কৰাৰ নিয়মটো হল নাম্বার 1 যেটো আমাৰ টেন্সৰ কথা পঢ়িম প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ কথা আমি পঢ়িম প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ গঠন কি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ এক্টিভ ভয়েসৰ গঠন কি সাবজেক্ট প্লাস ভার্ব ভার্বৰ লগত কি যোগ হয় এস বা ইএস যোগ হয় প্লাস অবজেক্ট বিকাম পেসিভ ভয়েসত কি হয় অবজেক্ট আহি পিনে কি হয় আমাৰ সাবজেক্ট হৈ যায় আৰু মনত ৰাখিবা যিখিনি আমাৰ ভয়েস চেঞ্জ আছে ন যিখিনি আমাৰ ভয়েস চেঞ্জ আছে ভয়েস চেঞ্জ হল চেং মাছৰ নিচিনা ঠিক আছে চেং মাছ বুলি কি কৈছো চেং মাছৰ নিচিনা বুলি এই কাৰণে কৈছো কাৰণ মাছ বিলাক যেনেকৈ পিছল হয় পিছলি দৌৰাই ঠিক তেনেদৰে প্ৰেজেন্ট ইনডিফিনিট টেন্স যেতিয়া আমি কৰিম পিছলি কোন টেন্সত দৌৰাব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত দৌৰাব ঠিক আছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত দৌৰি যায় ঠিক আছে আৰু প্ৰেজেন্ট কন্টিনিউয়াসত কি আছে এম ইজ আৰ আছে ঠিক আছে এনেকৈ আমি মনত ৰাখিম আমাৰ প্ৰথমে অবজেক্টটো আহি পিনে কি হয় সাবজেক্ট হয় তাৰ পিছত কি হ'ব এমিজাৰ হয় এমিজাৰ কি হয় চেং মাছৰ নিচিনা পিছলি দৌৰে ঠিক আছে তাৰ পিছত আমি নিয়মত পঢ়িছো কি পেসিভ ভয়েসত সদায় ভাৰ্বটো কি হয় V3 হয় তাৰ পিছত আমি কি সাবজেক্ট বিকাম কি লিখিম আমি অবজেক্ট লিখিম কিন্তু অবজেক্ট লিখাৰ আগত আমি একটা নিয়ম পাইছো অবজেক্ট লিখাৰ আগত সদায় আমি কি ব্যৱহাৰ কৰিম আমি প্ৰিপজিশন ব্যৱহাৰ কৰিম ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা নাম্বাৰ 1 एग्जांपल দিবলৈ গৈ আছো মই যে আই ইট রাইস মই ভাত খাও ইয়াত সোয়া যেটো আই আছে আইটো আমাৰ কি সাবজেক্ট ইট যেটো আছে ইটটো হল কি ভার্ব আৰু রাইস যেটো আছে রাইসটো কি আমাৰ অবজেক্ট সোয়া সাবজেক্ট ভার্ব অবজেক্ট সেম হৈছে ন তাৰ মানে আমি গম পালো যে প্ৰেজেন্ট ইনডিফিনিট টেন্স অবজেক্ট বিকাম সাবজেক্ট তেনেহলে কি হ'ব ইয়াত কি আছে অবজেক্ট রাইস আছে তেনেহলে ইয়াত কি আহিব রাইসৰ লগত কি হ'ব এম ইজ আৰৰ ভিতৰত কি হ'ব রাইসৰ লগত কি হয় ইজ হয় রাইস ইজ ভিতৰি লাগে এতিয়া ইটৰ ভিতৰি কি হ'ব মনত ৰাখিবা ইট এট ইটেন ইটেন ওকে প্ৰিপজিশন কি হ'ব প্ৰিপজিশন কি হ'ব বাই ওকে বাই বহালো অবজেক্ট সাবজেক্ট বিকাম অবজেক্ট সাবজেক্ট ইয়াত কি আছে আই থাকিলে ইয়াত পিনে কি হৈ যাব মি হৈ যাব ঠিক আছে ওকে তোমালোকে আৰু এটা বস্তু লিখি লবাচোন যে আই থাকিলে পিনে কি হয় আই থাকিলে গলে মি হয় উই থাকিলে কি হয় আজ হয় দে থাকিলে গলে কি হয় দেম হয় টিএসএম দেম হয় হি থাকিলে গলে কি হয় হি থাকিলে গলে হিম হয় সি থাকিলে গলে কি হয় সি থাকিলে গলে হার হয় ঠিক আছে এইখিনি বেসিক বস্তু তোমালোকে মনত ৰাখিবা লিখি লবা ঠিক আছে সো আমি এক নম্বৰটো বুজিলো আই ইট রাইস কেনেকৈ হল রাইস ইজ ইটেন বাই মি ঠিক আছে ওকে এতিয়া আমি আৰু এটা নিয়মটো নহয় আৰু এটা एग्जांपल দিও ঠিক আছে एग्जांपल দি পিনে তাৰ পিছত আমি প্ৰেজেন্ট কন্টিনিউয়াছত যাম আৰু এটা एग्जांपल দিও হি kills a snake snake ঠিক আছে ওকে ইয়াত সোয়া হিটো হল আমাৰ কি সাবজেক্ট যেটো kills আছে kills টো আমাৰ কি v1 ভাৰ্বৰ লগত কি যোগ হৈছে s বা es যোগ হৈছে তাৰ মানে ভাৰ্বৰ লগত s বা es যোগ হোৱা মানে কি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ এক্টিভ ভয়েসৰ গঠন a snake টো আমাৰ কি অবজেক্ট বিকাম সাবজেক্ট আহি পিনে সাবজেক্ট হ'ব তেনে ইয়াত কি আছে a snake আছে ইয়াত কি আহিব a snake তাৰ পিছত কি আছে এমিজাৰৰ ভিতৰত কি আহিব a snake is ঠিক আছে তাৰ পিছত কি ভিতৰি লাগে আমাক ভিতৰি কিলৰ ভিতৰি কি হ'ব কিল্ড KILLED কিল্ড ওকে এতিয়া আমাৰ প্ৰিপজিশন লাগে প্ৰিপজিশন আমি কি লিখিম বাই ওকে আৰু হি থাকিলে গলে কি হ'ব সাবজেক্ট বিকাম অবজেক্ট ইয়াত সাবজেক্ট আহি পিনে কি হয় ইয়াত পেসিভ ভয়েস অবজেক্ট হয় তাহলে ইয়াত সাবজেক্ট কি আছে হি থাকিলে গলে কি হয় হিম হৈ যায় বাই হিম ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই মোক কবা অহা ক্লাছত আমি খুব সুন্দৰকৈ এইবিলাক বস্তু আলোচনা কৰিম এইবিলাক বস্তু আমি জানিম ঠিক আছে সো এতিয়া অহা ক্লাছত আমি আকৌ ভালদৰে বস্তুগুলো বুজিম এতিয়া আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স লৈ গুছি গৈছো সো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ যেটো আমাৰ গঠন প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ যেটো গঠন এটা আমাৰ এক্টিভ ভয়েসৰ গঠন সো সাবজেক্টৰ লগত কি হয় এমিজাৰ তাৰ পিছত কি থাকে ভাৰ্বৰ লগত আইএনজি যোগ থাকে প্লাস অবজেক্ট এই আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ গঠন ঠিক আছে এতিয়া আমি এক্টিভৰ পৰা পেসিভ কৰাৰ সময়ত কি হ'ব মই কৈছিলো ভয়েস চেঞ্জ কি হয় চেং মাছৰ নিচিনা পিছল হয় গতিকে পিছল হোৱাৰ কাৰণে ইয়াত কি আহিছে বিইং আহিছে সো অবজেক্ট বিকাম কি হ'ব সাবজেক্ট তাৰ পিছত এমিজাৰ আছে আমি ইয়াত এমিজাৰ লিখি যাম বা লিখিলো ঠিক আছে তাৰ পিছত কি আহিব ইয়াত বিইং আহি যাব মনত ৰাখিবা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কি আহে বিইং আহে প্লাস ভার্ব ইয়াত v1 আছে পেসিভ ভয়েসৰ সদায় ভার্বটো কি হয় v3 হয় তাৰ পিছত আমি সাবজেক্ট বিকাম কি হয় সাবজেক্ট বিকাম কি হৈ যাব অবজেক্ট হৈ যাব কিন্তু অবজেক্ট লিখাৰ আগত সদায় আমি কি লিখো প্ৰিপজিশন লিখো এইখিনি আমি মনত ৰাখিব লাগিব ঠিক আছে ওকে एग्जांपल দি পিনে আমি মনত ৰাখিম ঠিক আছে एग्जांपल number 1 he is reading book ঠিক আছে ইয়াত চোৱা যেটো হি আছে হিটো আমাৰ কি সাবজেক্ট ইজ যেটো আছে এমিজাৰ
সো সাবজেক্ট হৈ গল এম ইজ আৰ হৈ গল ঠিক আছে তাৰপিছত ভাৰ্বৰ লগত কি যোগ আছে আইএনজি যোগ আছে ভাৰ্ব ইয়াত v1 ভাৰ্বৰ লগত কি যোগ আছে আইএনজি যোগ আছে প্লাস কি অবজেক্ট বুকটো আমাৰ কি হৈ যাব অবজেক্ট হৈ যাব তেনেহলে অবজেক্ট বিকাম সাবজেক্ট অবজেক্ট ইয়াত কি আছে বুক বুকটো আহি পিনি ইয়াত কি হৈ যাব সাবজেক্ট হৈ যাব ইয়াত আমি কি লিখিম যে বুক তাৰপিছত আমাক কি লাগে এমিজাৰ ভিতৰত কি হ'ব বুকৰ লগত কি হ'ব ইজ হ'ব বিইং আছে ইয়াত বিইং যোগ কৰিম বি ই আই এন জি বিইং ঠিক আছে তাৰপিছত কি আছে v3 লাগে v3 ইয়াত আমাৰ কি আছে ইয়াত আমাৰ ভাৰ্বটো আছে ৰিড তেনে ৰিডৰ ভিতৰি কি হ'ব ৰিডে হ'ব ৰিড ঠিক আছে প্ৰিপজিশন কি হ'ব বাই ঠিক আছে আৰু হি থাকিলে বিনে কি হৈ যায় হি থাকিলে গলে কি হৈ যায় হিম হৈ যায় ওকে এয়া হল আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স খতম প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ আৰু এটা এক্সাম্পল দিও এক্সাম্পল দি পিনে আজিৰ ক্লাছটো আমি ইয়াতে সমাপ্ত কৰিম কাৰণ আজি বহুত ৰাতি হৈ গৈছে মই ৰাতি ক্লাছ ৰেকৰ্ড কৰি আছো গতিকে মই যেহেতু ৰাতিপুৱা আপলোড কৰিব লাগিব তোমালোকৰ ক্লাছ বিলাক দিব লাগিব সেইকাৰণে ৰাতি আজি বৰ্তমান সময়ত 2টা বাজিছে 2টা বজাত মই তোমালোকৰ ক্লাছ কৰি আছো তথাপি তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা সাবস্ক্ৰাইব কৰিবা আমাক সাপোৰ্ট কৰিবা অলপ ঠিক আছে আমাক অলপ মানে গ্ৰো কৰিবৰ কাৰণে সাপোৰ্টৰ প্ৰয়োজন হৈ আছে 1000 জন সাবস্ক্ৰাইবাৰ লাগে তোমালোকে তো জানাই গতিকে তোমালোকে সাপোৰ্ট কৰিবা শেয়াৰ কৰিবা ঠিক আছে ওকে 2 নম্বৰ এক্সাম্পল লৈ গুছি গৈছো আমি দে আৰ প্লেইং ক্ৰিকেট ইয়াত কি হ'ব সাবজেক্ট কি আছে দে আৰ টি আমাৰ কি আৰ টু আৰু আমাৰ অক্সিলাৰি ভাব প্লেৰ লগত আইএনজি যোগ আছে ভাৰ্বৰ লগত তাৰ মানে কি যোগ আছে আইএনজি যোগ আছে ক্ৰিকেটটো আমাৰ কি হ'ব অবজেক্ট হ'ব আৰু আমি কি জানো অবজেক্ট বিকাম সাবজেক্ট ঠিক আছে অবজেক্ট কি আছে ক্ৰিকেটটো আহি পিনে কি হ'ব সাবজেক্ট সি আৰ আই সি কে ই টি ক্ৰিকেট তাৰপিছত কি লাগে আমাৰ এমিজাৰ ক্ৰিকেটৰ লগত কি হ'ব ক্ৰিকেটৰ লগত হ'ব ইজ ক্ৰিকেট ইজ তাৰপিছত কি আছে আমাৰ বিইং আছে ন গতিকে ইয়াত আমি কি লিখিম ইজ বিইং ঠিক আছে তাৰপিছত কি লাগে আমাৰ v3 লাগে ভাৰ্ব ইয়াত কি আছে প্লেৰ ভিতৰি কি হ'ব প্লেট পি এল এ ওয়াই ই প্লেট ঠিক আছে তাৰপিছত আমাক কি লাগে প্ৰিপজিশন অৰ্থাৎ প্ৰিপজিশন আমি কি বসাম বাই বহাম ঠিক আছে আৰু দে থাকিলে কি আমি কি লিখো সাবজেক্ট হিচাপে থাকিলে গলে সাবজেক্ট বিকাম অবজেক্ট কি হৈ যাব দে থাকিলে পিনে কি হৈ যাব দেম হৈ যাব ঠিক আছে আই হোপ তোমালোকে এইখিনি বস্তু বুজি পাইছা এইখিনি কনসেপ্ট তোমালোকে বুজি পাইছা বুজিবলৈ যত্ন কৰিছা যদি বুজি পোৱা নাই কমেন্টত জনাবা ঠিক আছে ওকে মই অহা ক্লাছত আকৌ আমি বিভিন্ন ধৰণৰ যিবিলাক আমাৰ বাকি গঠনবিলাক আছে গঠনবিলাক জানিম বাকি টেন্স বিলাকৰ আজি যেহেতু বহুত ৰাতি হৈছে সেই কাৰণে ইয়াত সমাপ্ত কৰিবলগীয়া হৈ আছে সো অহা ক্লাছত আমি লগ পাই আছো আজিলৈ মানে জয় হিন্দ জয় ভাৰত